ৰাজ্যজুৰি এতিয়া ভোগালীৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। কিন্তু এই ভোগালীৰ উৎসাহৰ মাজতে নিজৰ পৰিয়াল নিজৰ আপোনজনক এৰি নিজৰ কৰ্তব্যত ব্যস্ত হৈ পৰিছে একাংশ ৰিয়েল হিৰো। পৰিয়াললৈ মনত 100% পৰে, কিন্তু আমি সেইটো খণ্ডটো অলপ আমাৰ ফালৰ পৰা অলপ মাইনাছ কৰি থওঁ। বিহুত ঘৰত আহিবানে মাকে খবলৈ মা দেউতাই খবলৈ কৰিবই লাগিব, যিটো আমাৰ কৰ্তব্যখিনিহে কৰিহে তাৰপিছত কৰ্মটোহে আমাৰ মেইন। আমি প্ৰফেশ্যনেলি এইটো আমি ভাবিয়ে লৈছোঁ যে আমি এইটো কৰিব লাগিব। তাৰমানে ছাৰ্ভিচ মানে এনেকুৱা জনহিত জনসেৱাৰ্থে এইটো আমি কৰিব লাগিব। এইটো আমি তেনেকুৱা এটা শপত লৈ লৈছোঁ আৰু সেইটো আমি কৰিব লাগিবই। চবেই নীতি নিয়মখিনি মানি চলক, ট্ৰেফিক ৰুল মানি চলক আৰু যাতে বেছি কনজেশ্যন হ'ব নালাগে। চবেই বিহু উপভোগ কৰক আৰু শান্তিপূৰ্ণ পৰিৱেশ আহক, এইটো আমি চবেই ভাবোঁ তেনেকৈ। পৰিয়াললৈ মনত 100% পৰে, কিন্তু আমি সেইটো খণ্ডটো অলপ আমাৰ ফালৰ পৰা অলপ মাইনাছ কৰি থওঁ। তাৰমানে যেতিয়া চাওঁ যে আমি অফ টাইম পালোঁ যে কি খবৰ আছে, ঘৰত যিখিনি লাগে খবৰ লৈ যদি দৰকাৰ হয় আমি তেওঁলোকক ধৰক যিখিনি পাৰোঁ কাৰোবাৰ থ্ৰুৱেদি কৰাই দিওঁ কিবা বজাৰ পাতি, আৰু তেওঁলোকে নিজেও কৰিলে। নহ'লে আজিকালি হোৱাটছআপত ধৰক এইটো আমাৰ এইটো হেৰি আছে ন, আমি মানিটো ট্ৰেন্সফাৰ কৰি দিলোঁ, তেওঁলোকে তাৰপৰা বজাৰ চজাৰ কৰিলে। কি লাষ্টত এণ্ডিংটো লৈ লওঁ, ফাইণ্ডিংছটো লওঁ যে হ'ল নে নাই বজাৰ পাতি, ঠিক আছে এনজয় কৰা, এনেকুৱাই। আমি আৰু এনেকৈয়ে ডিউটি জনসাধাৰণক সেয়া আগবঢ়াই যাম। কিছুমানে যে শুভেচ্ছা দি থৈ যায় গাড়ীৰে, বিহুৰ শুভেচ্ছা থাকিলে, এইটোৱে আমাৰ মানে বহুত। মা দেউতা আছে, দাদা ভাইটি আছে, চবকে চাব লাগে। আৰু মই যিহেতু এজন কৰ্তব্যৰত আৰক্ষী, বিহুত ঘৰত আহিবানে মাকে খবলৈ মা দেউতাই খবলৈ। বিহু বুলি সকলোৱে এনজয় কৰক, কালি মদ ভাং খাই গাড়ী নচলাব। কৰিবই লাগিব, যিটো আমাৰ কৰ্তব্যখিনিহে কৰিহে তাৰপিছত কৰ্মটোহে আমাৰ মেইন। এতিয়া অভ্যাস হৈ গৈছে আৰু অভ্যাসত পৰিণত হৈ গৈছে আৰু এইটো আমাৰ এটা যিহেতু পৰম্পৰা চলিয়ে আছে, এইটোতো ৰাখিবই লাগিব বজাই। চবৰে ৰাইজে ভালদৰে খাওক এসাঁজখিনি, এইটোৱে আমাৰ শান্তি। জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে এইসকল যোদ্ধা প্ৰতি মুহূৰ্তই তেওঁলোকৰ সেৱা আগবঢ়াই গৈছে। গতিকে এই যি বিহুৰ উৎসৱ, সেই উৎসৱৰ বতৰত আমিও DD অসমৰ তৰফৰ পৰা জনাইছোঁ তেওঁলোকলৈ শুভেচ্ছা আৰু শুভকামনা।